সকল শিক্ষা বিভাগৰ দুটাকৈ বহুত ভাল খবৰ এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব, চেনেলটোত নতুনকৈ আহিলে নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ এনেকুৱা ধৰণৰ বিভিন্ন আপডেটবিলাক আমাৰ এইটো চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ প্ৰভাইড কৰি থকা হয়। তো বন্ধুসকল, আজিৰ দুটাকৈ ভাল খবৰ কি আছে শিক্ষকসকলৰ বাবে বা শিক্ষা বিভাগৰ লগত জড়িত, আমি আহকচোন এই ভিডিঅ'টোত আলোচনা কৰোঁ। প্ৰথমতে আহিছে পিতৃ মাতৃ বন্দনাৰ বাবে শিক্ষকসকললৈ বিশেষ ছুটি মঞ্জুৰ কৰিছে। ৰাজ্যৰ স্কুল শিক্ষা বিভাগে মঞ্জুৰ কৰিছে এই ছুটি। 9 নৱেম্বৰত ছুটি লাভ কৰিব ৰাজ্যৰ শিক্ষকসকলে। 10 নৱেম্বৰ হ'ব দেওবাৰ, 6 নৱেম্বৰৰ পৰা 8 নৱেম্বৰলৈকে ছুটি পাব অন্যান্য কৰ্মচাৰীয়ে। 9 নৱেম্বৰ হ'ব দ্বিতীয় শনিবাৰ হ'লেও কৰ্তব্যত যোগদান কৰিব লাগিব অন্য কৰ্মচাৰীয়ে। বিশেষ ছুটি লোৱাসকলৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব এই নিৰ্দেশনা। তো বন্ধুসকল, নিশ্চয়কৈ আপোনালোকে পিতৃ মাতৃ বন্দনাৰ লগত জড়িত যিটো ছুটি সেই বিষয়ে জানিলে। দ্বিতীয়তে আমি আন এটা খবৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত 13 আগষ্ট 2024 লোৱা হৈছে, যি সিদ্ধান্তটো হৈছে পেঞ্চন প্ৰক্ৰিয়াৰ লগত জড়িত। পেঞ্চন প্ৰক্ৰিয়া সুশৃংখলিতকৰণৰ বাবে কি সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ কেবিনেটে ইয়াতে উল্লেখ কৰিম। পেঞ্চন প্ৰক্ৰিয়াকৰণৰ ডিজিটেল স্থিতি উন্নত কৰিবলৈ কেবিনেটে 1 ছেপ্টেম্বৰ 2024 পৰা কাৰ্যকৰী হোৱাকৈ প্ৰশাসনিক সংস্কাৰ, প্ৰশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ 33টা পেঞ্চন সেৱা কেন্দ্ৰ পৰিচালনাৰ দায়িত্ব বিদ্যালয় শিক্ষা বিভাগক প্ৰদানৰ প্ৰস্তাৱ অনুমোদন জনাইছে। শিক্ষা বিভাগৰ ভিতৰতে বিদ্যমান আন্তঃগাঁথনি আৰু দক্ষতা ব্যৱহাৰ কৰি চৰকাৰে গুৰুত্বপূৰ্ণ ব্যয় লাঘৱ স্থিতি প্ৰাপ্ত কৰিব। দায়বদ্ধতাৰ সৈতে সেৱাৰ মান উন্নত কৰাৰ বাবে শিক্ষা বিভাগৰ স্থায়ী কৰ্মচাৰীৰ জৰিয়তে পেঞ্চন সেৱা কেন্দ্ৰসমূহৰ দক্ষতাৰে পৰিচালনা কৰা হ'ব। তো বন্ধুসকল, এই গুৰুত্বপূৰ্ণ দুটাকৈ সিদ্ধান্ত চৰকাৰৰ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। ভাল পাই নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। আপোনাৰ মতামতটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।